Hi students, this is Learn the Skill. তো কাইলৈ তোমালোকৰ CWE আছে। তো CWE কাৰণে তোমালোকক মই এক্সাম টিপছ কেইটামান দিম এণ্ড তোমালোকৰ তাত কি কৰিব লাগিব নকৰিব লাগিব, কি বস্তু নিব লাগিব নিনিব লাগিব এণ্ড আফটাৰ এক্সাম আনচাৰ কি ৰিজাল্ট এই সকলো বিষয়ে আজি আমি এই ভিডিঅ'টোত কথা পাতিম। তো ভালকৈ ভিডিঅ'টো চাবা, ইম্পৰ্টেণ্ট হয় ভিডিঅ'টো। যদি আউট অফ চিলেবাছ আহে কুৱেশ্যন কি কৰিবা তোমালোকে, তো সেই সকলোবোৰ আমি আজি ডিছকাছ কৰিম। তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম হৈছে তোমালোকে এক্সাম হলত যিহেতু 11টা বজাৰ পৰা এক্সাম আছে, তো এৰাউণ্ড 10 to 10:15 AM তোমালোকে এক্সাম হলত পাবলৈ চেষ্টা কৰিবা। তাৰ আগত পোৱা ইমান প্ৰয়োজন নাথাকে, তাৰ আগত ইমান গেট চেট খুলি নিদিয়ে। তো তোমালোকে এনেই ৰৈ থাকিব লাগিব। ৰ'দ দিলে দিগদাৰী হ'ব, বৰষুণ দিলেও সেই বৰষুণৰ বতৰত দিগদাৰী হ'ব। তো তোমালোকে এৰাউণ্ড 10 to 10:15 মানত তোমালোকে ট্ৰাই কৰিবা যে তোমালোক হলত পাই যোৱাগৈ। হলত পোৱাৰ পিছত তোমালোকে যেতিয়া সোমাবা, বাহিৰত এখন বৰ্ডত তোমাৰ ৰোল নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিয়ে আছে তাৰ ৰেচপেক্টত তোমালোকৰ কোনটো ৰুমত তোমালোক পৰিছা আৰু ক'ত পৰিছা সেইটো গম পাবা। সেই ৰুম নাম্বাৰটো তোমালোকে চাই যাবা। সেই ৰুম নাম্বাৰ তুমি তাত কোনোবা ৰৈ থাকিব, তেওঁক কৈ দিলে তেওঁলোকে তোমাক কোনটো ৰুম সেইটো দেখাই দিব, তুমি সেইমতে যাবা। তাৰপিছত আহিছোঁ এতিয়া তোমালোকে কি আইটেম কেৰি কৰিব পাৰিবা। কেৰি কৰিব পাৰিবাৰ ভিতৰত হৈছে তোমালোকে এডমিট কাৰ্ডখন নিজৰ লৈ যাবা, তাৰ অবিহনে তোমাক সোমাব নিদিয়ে। তোমাক তাৰপিছত এখন আধাৰ কাৰ্ড লৈ যাবা, যিহেতু আধাৰ কাৰ্ড চবৰে আছে, তো মই কমনলি আধাৰ কাৰ্ড বুলি কৈছোঁ। একচুৱেলি প্ৰুফ অফ আইডেণ্টিটি লাগে, আধাৰ পান যিকোনো নিলে হ'ল, আধাৰ মই প্ৰিফাৰ কৰোঁ। দেন তোমালোকে এটা ট্ৰান্সপাৰেণ্ট ৱাটাৰ বটল লৈ যাবা, ঠিক আছে, যদি নিব বিচাৰা। আৰু তোমালোকে এটা পেন লৈ যাবা, এটা নহয় দুটা লৈ যাবা। সেই দুটা পেনে যাতে তোমালোকে OMR টিক কৰিবা, ব্লেক পেন ডট পেন নিবা খালি, ঠিক আছে। এতিয়া তোমালোকে আহিছোঁ কি নিব নোৱাৰা। তোমালোকে নিব নোৱাৰাৰ ভিতৰত কেলচি নিব নোৱাৰা, মিনছ কেলকুলেটৰ লৈ যাব নোৱাৰা, ইৰেজাৰ নিব নোৱাৰা, এখন পেপাৰ লৈ যাব নোৱাৰা, বোলে ৰাফ ৱৰ্ক কৰিম পেপাৰ লৈ যাব নোৱাৰা, ষ্টেপুল লৈ যাব নোৱাৰা এণ্ড বহুত এনালগ এণ্ড ডিজিটেল ৱাটছ লৈ যাব নোৱাৰা, ঠিক আছে। এটা কুৱেশ্যন আহিলে ৰাফ ৱৰ্ক ক'ত কৰিম। ৰাফ ৱৰ্ক তোমালোকে কুৱেশ্যন পেপাৰ থাকিব ন, কুৱেশ্যন পেপাৰ বেক চাইডে তোমালোকক কেইখনমান খালী পেজ থাকিব, সেই তাত তোমালোকে ৰাফ ৱৰ্কটো কৰিব পাৰিবা। মাইণ্ড ইট, কুৱেশ্যনটোৰ কাষত ৰাফ ৱৰ্ক কৰিব নোৱাৰি, খালী দেখিলে উঠাই দিব, ঠিক আছে। তো বেক চাইডে তোমালোকৰ যিখিনি খালী পেজ থাকে তাত তোমালোকে ৰাফ ৱৰ্ক কৰিবা। এতিয়া আহিলে যে ঘড়ী নাচালে কেনেকৈ গম পাম সময়টোৰ বিষয়ে। তোমালোকে জেনেৰেলি হলবোৰত ডাঙৰ এটা ৱাটছ থাকিব, সেই ৱাটছত তোমালোকে দেখিয়ে থাকিবা টাইমটো। যদি সেইটো নাথাকে তেনেহ'লে তোমালোকে ইনভিজিলেটৰক টাইম সুধি থাকিবা। যদি তুমি ভাবা যে দেৰি হৈছে নি, দেন সুধি থাকিবা। এণ্ড জেনেৰেলি ইনভিজিলেটৰ আফটাৰ 1 hour 2 hour গাইড কৰিয়ে থাকে, ঠিক আছে। অ'কে, এতিয়া আহিছোঁ যে থাম্ব ইম্প্ৰেশ্যন। থাম্ব ইম্প্ৰেশ্যন তোমালোকে ইয়াত দেখিব পাৰা যে তোমালোকৰ ইয়াত থাম্ব ইম্প্ৰেশ্যন যে দিব কৈছে, তাত তোমালোকে থাম্বটো ঘৰৰ পৰাই মাৰি লৈ যাব লাগিব, ঠিক আছে। তো তোমালোকে থাম্বটো ঘৰৰ পৰা মাৰি যায়, পথালিকৈও মাৰিব পাৰা, চিধাকৈও মাৰিব পাৰা, সেইটো তোমালোকৰ ওপৰত কথা। তো থাম্বটো তুমি ঘৰৰ পৰাই মাৰি লৈ যাবা। আৰু যিটো ছিগনেচাৰ আছে সেই ছিগনেচাৰটো খালি তোমালোকে নামাৰিবা, ছিগনেচাৰটো ইনভিজিলেটৰৰ সন্মুখত মাৰিব লাগিব, ঠিক আছে। অ'কে, এতিয়া কিছুমান মেইন কথালৈ আহোঁ যে যেতিয়া তোমালোক এক্সাম হল পাবাগৈ, এক্সাম হল পোৱাৰ অলপ পিছত তোমালোকে 15 মিনিটমান থাকোঁতে টয়লেট গৈ ফ্ৰী হৈ ল'বা। আচলতে পিছতো টয়লেট যাব দিয়ে, সেইটো নিদিয়া কথা নহয়, বাট তোমালোকে এইকাৰণে ফ্ৰী হৈ ল'বা যাতে এক্সামত প্ৰেছাৰ এটা নাথাকে, টয়লেট যাব লাগিব এনেকৈ অকল, ঠিক আছে। তোমালোকে ভালকৈ টয়লেট গৈ ফ্ৰী হৈ ল'বা, ঠিক আছে। এতিয়া আহিছোঁ মেইন পইণ্টলৈ। তোমালোকে যিখন OMR আছে, কিছুমানে কি কৰে কুৱেশ্যনখিনি ছল্ভ কৰে, কুৱেশ্যন পেপাৰ টিকটো কৰি থৈ যায় পিছত ছল্ভ কৰিম বুলি, কিন্তু লাষ্টত কি হয় লৰালৰি OMR যি টি ভুল কৰে, ঠিক আছে। সেই ভুলটো তোমালোকে ভুলতো নকৰিবা, ঠিক আছে। মই এইটো কৈছোঁ, তোমালোকে ভুলতো সেই ভুলটো নকৰিবা। তোমালোকে আফটাৰ 2 hour, বোলে 2 ঘণ্টা হৈ গ'ল এক্সাম, 3 hour ন, 2 ঘণ্টা হৈ গ'ল, 2 ঘণ্টা হোৱাৰ পিছত তোমালোকে OMRবোৰ মাৰ্ক কৰিবলৈ ষ্টাৰ্ট কৰিবা। কুৱেশ্যন তোমালোকে ছাপ'জ 100টা কুৱেশ্যন কৰিলা, 100টা কুৱেশ্যনৰ পিছত তোমালোকে মাৰ্ককেইটা কৰি ল'বা। দেন সেই বাকীকেইটা কুৱেশ্যন তোমালোকে মাৰ্ক কৰা হোৱাৰ পিছত সেই কুৱেশ্যনকেইটা কৰিবা, ঠিক আছে। নহ'লে তোমালোকৰ প্ৰব্লেম হ'ব পিছত, ঠিক আছে। সেইটো এতিয়া আহিলোঁ আফটাৰ এক্সাম তোমালোকে কি কৰিবা। আফটাৰ এক্সাম তোমালোকে ডাইৰেক্ট ঘৰলৈ আহিবা, পেৰেণ্টছৰ ওচৰত যাবা, ঘৰলৈ আহিবা। কুৱেশ্যন পেপাৰ কাৰো লগত ডিছকাছ নকৰিবা, ঠিক আছে। কুৱেশ্যন পেপাৰ কাৰো লগত ডিছকাছ নকৰিবা। আৰু এটা কথা কৈছোঁ, যেতিয়া ঘৰ আহে ষ্টুডেণ্টে ভাত চাত খাই বা ভাত নোখোৱা নেমেলাকৈ কুৱেশ্যনবোৰ ইউটিউবত চাব ষ্টাৰ্ট কৰে। ডাইৰেক্ট ইউটিউব মেলে CWE 2026 আনচাৰ কি,
ডাইৰেক্ট এনেকৈ মাৰি দিয়ে। এতিয়া এনেকৈ মাৰিলে কি হয়, বহুত কোচিং চেণ্টাৰ থাকে, বহুত কোচিং চেণ্টাৰবোৰে কি কৰে, ভুলকৈ তোমালোকৰ আনচাৰ কিবোৰ টিক কৰে, ঠিক আছে। তো তাৰ ফলত কি হয়, ষ্টুডেণ্টটো ডিপ্ৰেছ হৈ যায়। তো মই তোমালোকক এটা ছাজেষ্ট কৰিম, হাজাৰটা তোমালোকৰ এনেকৈ ইউটিউব চেনেলত তোমালোকে আনচাৰ কি দেখাওক, তোমালোকে ট্ৰাষ্ট নকৰিবা, ঠিক আছে। অৰিজিনেল আনচাৰ কি নোহোৱালৈকে তোমালোকে ট্ৰাষ্ট নকৰিবা, ঠিক আছে। তো এতিয়া আহিলে অৰিজিনেল আনচাৰ কি কেতিয়া আহিব। অৰিজিনেল আনচাৰ কি তোমালোকৰ জেনেৰেলি 6টা বজাত বুলি কয়, বাট এইটো টাইম মতে কেতিয়াও নহয়, জেনেৰেলি 8টা 9টা 10টা সিমান মানত আহে, বা কেতিয়াবা পিছদিনাও অহা দেখা যায়। তো তোমালোকে অকণমান ধৈৰ্য ধৰিব লাগিব। তো ঠিক আছে, সেইটো তোমালোকে ধৈৰ্য ধৰিবা। আৰু এতিয়া কুৱেশ্যন আহিলে মেইন পইণ্ট, যদি আউট অফ চিলেবাছ কুৱেশ্যন কি আহে, কি এটেম্প কৰি থৈ আহিলে মাৰ্কছ দি দিব নি? এনেকুৱা কোনো আজিলৈকে হেৰি নাই, অফিচিয়েলি হেৰি নাই যে এটেম্প কৰি থৈ আহিলে মাৰ্কছ দি দিয়ে, ঠিক আছে। তোমালোকে কি কৰিবা, যদি কুৱেশ্যনটো জানা তেনেহ'লেহে কুৱেশ্যনটো এটেম্প কৰিবা, আদাৰৱাইজ নিগেটিভ মাৰ্কিং লাগি যাব, ঠিক আছে। য়েছ, যদি কুৱেশ্যনটো ভুল আছে দেন তোমালোকে যদি এটেম্প কৰিছা দেন মাৰ্কছ দিব, যিটো মই কেতিয়াও পচন্দ নকৰোঁ, ঠিক আছে। ভুল কুৱেশ্যনটো সদায় এলিমিনেট কৰি দিব লাগে, বাট সেইটো যদি তোমালোকে এটেম্প কৰিছা মাৰ্কছ দিব। বাট আউট অফ চিলেবাছ কুৱেশ্যনত কেতিয়াও বোনাছ মাৰ্কছ নিদিয়ে, ঠিক আছে। এইটো কথা তোমালোকে মনত ৰাখিবা, অ'কে। আৰু এটা কথা, তোমালোকে যেতিয়া এক্সামটো দি আহিবা, এক্সামটো দি অহাৰ পিছত তোমালোকে ভাবিবা যে তোমালোকৰ মতে পেপাৰখন টাফ নে ইজি, তোমালোকৰ কিমান মাৰ্কছ তোমালোকে এক্সপেক্ট কৰা। তো সেই বস্তুটো তোমালোকে মোক দি দিবা। মই এখন গুগল ফৰ্ম দি তাত তোমালোকৰ নাম চাম নুসুধোঁ, তাত জেনেৰেলি এই কথাখিনি মই সুধি যাতে মই এটা ছামাৰাইজ ভিডিঅ' তোমালোকক মই ক্ৰিয়েট কৰি দিব পাৰোঁ। আৰু সেই ভিডিঅ'টো তোমালোকে গ্ৰুপবোৰতো শ্বেয়াৰ কৰিবা যাতে গম পোৱা, ঠিক আছে, যাতে মেক্সিমাম ৰেচপঞ্চ আহে, যাতে মই ভালকৈ ভিডিঅ' এটা বনাব পাৰোঁ, ঠিক আছে। তো সেইটো কথা তোমালোকে মোক ৰেচপঞ্চ দিবা। আহি পেলাই মই এটা ধুনীয়াকৈ ভিডিঅ' বনাই দি সুধিম তোমালোকৰ কেনেকুৱা হ'ল, তো তাত তোমালোকে সেই ৰেচপঞ্চটো মোক দি দিবা। বা আজিৰ ভিডিঅ'টোৰ তলতে মই গুগল ফৰ্মৰ এটা লিংক দি থ'ম, মই ডেছক্ৰিপশ্যনতো দি থ'ম, কমেণ্ট বক্সতো পিন কৰি থ'ম। সেই গুগল ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা যে কেনেকুৱা হ'ল একচুৱেলি তোমালোকৰ এক্সামটো। তো সিমানেই আছিলে আজিৰ ভিডিঅ'টোত। আৰু মই একচুৱেলি গাইডটো কৰি আছোঁ, বাট CW2026 SPN ইমান মই দেখা নাই মোৰ চেনেলত। মোৰ চেনেলটো ইমানটো প্ৰসাৰতাও নাই, বাট যদি মোৰ চেনেলৰ ভিডিঅ'টো এজনেও যদি চায়, আৰু সেই এজনেও যদি মোক কয় যে দাদা এনেকৈ আপুনি কৈছে মোৰ ভাল হৈছে, তে সেইজন ষ্টুডেণ্টৰ কাৰণেও মই ভিডিঅ'টো বনাই দিওঁ একচুৱেলি, ঠিক আছে। মই কেতিয়াও হেৰিয়াৰ কাৰণে ভিডিঅ' ইমান নবনাওঁ, বাট আচলতে আমি সেইটো সময়ত যি প্ৰব্লেম পাই আছিলোঁ, যিটো আমাৰ গাইডৰ ডেফিচিয়েঞ্চি আছিলে, সেইটো যাতে ইয়াৰ পিছত মই পাছ আউট হোৱাৰ পিছত যাতে কোনেও নাপায়, সেইটোৱে মই মানে বিচাৰোঁ একচুৱেলি। তো সেইটো কাৰণে সেইটো মটিভ লৈ পেলাই মই চেনেলটো খুলিছিলোঁ একচুৱেলি। তো সেইটোৱে কথা। তো আশা কৰিছোঁ তোমালোকে বুজি পাবা। আৰু আফটাৰ এক্সামো মই তোমালোকক বহুত কিবাকিবি গাইড চাইড কৰিম, কাউন্সিলিং এণ্ড অল বহুত আছে। তো শেষলৈকে মন দি থাকিবা। তো ঠিক আছে, তো থেংক ইউ ছ' মাছ। আজিলৈ ভিডিঅ'টো ইমানলৈ আছিলে। বাই বাই, বেষ্ট অফ লাক।